ইলাকি অপমান কৰা নহবনে মানুহে এটা এখন কাহি এটা এখন সসপেন এটা কেৰাহী এটা এখন টিঙৰ কাৰণে যুঁজি আছে আপুনি কোনে পইচা দিছে সেইটো গুৰুত্ব দি আছে নহয় আমি পইচাটো ৰ'ব আপোনাৰ নীলাক্ষী সুধিব দিছো হয় চৰকাৰক এনেকুৱা এখন চিঠি কিয় নুলিয়ালে যে মানুহখিনি এজ এ কমিউনিটি ওলাই আহিছো আমি সকলোক এছএমইজ কমিউনিটি ওলাই আহিছো ঠিক আছে যে চৰকাৰক এখন প্ৰশ্ন কিয় নুসুধিলে যে ৰিলিফ দি পেলাই কি হ'ব ইয়াৰে পিছৰ পৰ্যায়টো মানুহৰ কি হ'ব সেই ল'ৰা ছোৱালীবিলাকৰ যিবিলাকৰ এক নম্বৰ মই চৰকাৰৰ মানুহ নহয় এক নম্বৰ মই চৰকাৰৰ মানুহ ঠিক আছে আপোনালোকে আজমলক যে ইমান ট্ৰেকশ্যন দিলে আজমলক ইমান ইম্পৰ্টেন্স দিলে আপোনালোকে চৰকাৰক কিয় প্ৰশ্ন কৰিব নোৱাৰে আই ডোন্ট নো why you should not be arrested শুনক আপুনি যে কৈ আছে কথাখিনি বুজি পাইছো এইখন আজমলক আপোনালোকে ইমান ইম্পৰ্টেন্স দি ইমান দীঘল এখন লিখিলে ইমান যে দীঘলখন লিখিলে আপোনালোকে আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ৰাইজে এতিয়া আমাক কন্টেন্ট ক্ৰিয়েটৰ হিচাপে মই কৈছো মানুহে গালি দিছে ঐ ফ্লাড হৈছে কি কৰিছ তই তোমাৰ কি ৰোল কি আমাক গালি দিছে কিন্তু সেই গালিটো আমাক নহয় চৰকাৰক দিব লাগে তেওঁলোকে চৰকাৰে কি কৰি আছে আপোনালোকে আহি পেলাই কমেন্টছ এতিয়া কথাটো হৈছে যে কেমেৰা আছে এতিয়া শিৱসাগৰ ইজ ফকাছ কেমেৰাটো আঁতৰি যোৱাৰ পিছত শিৱসাগৰ কি হ'ব এতিয়া কেমেৰাটো আছে কাৰণে আমি সকলোৱে দেখি আছো কিন্তু আৰু ইমিডিয়েট ৰিলিফ দেখি আছো যে মানুহখিনি আমি দেখিছো যে খাদ্য পাইছে এসেনশিয়েলছখিনি পাইছে কিন্তু এসেনশিয়েলছখিনি খাদ্যখিনি ইট ইজ ফৰ সাৰ্ভাইভেল সেইটো ৰিবিল্ডিঙৰ কাৰণে নহয় আজি এজন মানুহে এটা ঘৰ 20 বছৰ ধৰি বনায় এজন মধ্যবিত্ত স্তৰৰ মানুহে কিন্তু সেই 20 বছৰৰ ঘৰটো আপোনালোকে যদি তাতে যায় বা আপোনালোকে যি দৃশ্য দেখিছে ছ'চিয়েল মিডিয়া বা টিভিত সেই 20 বছৰৰ ঘৰটো নোৱাৰে এনেকে পলক হৈছে এনেকে ধ্বংস হৈছে টিভিৰ ওপৰলৈকে ৱাল টিভিবিলাকৰ ওপৰলৈকে বোকা গতিকে সেই ৰিবিল্ডিং প্ৰচেছটো আৰু আজি ছাৰে কওঁতে ইনটু 11,000 ঘৰ সেনেকুৱা যদি হৈ গৈছে আমাক কি পৰিমাণে লেবাৰ লাগিব কি পৰিমাণে মিস্ত্ৰী লাগিব কি পৰিমাণে ট্ৰেন্সপৰ্টেশ্যন মেটেৰিয়েল মেকানিক আৰু গাড়ীবোৰ এনেকৈ হাইৱেৰ চাইডে চাইডে গোটেই বেয়া হোৱা গাড়ীবিলাক কৰি আছে গাড়ীবিলাকৰ কিন্তু ইএমআইটো দিব লাগিব গাড়ী ভাল এটা এই ৰিপেয়াৰিং মেকানিজমটো ইমান ডাঙৰ এইটো আপুনি কল্পনা কৰিব নোৱাৰে গাড়ী ভাল কৰিবলৈ কিমান গেৰেজ লাগিব গতিকে এতিয়া ক'ৰ পৰা ইমানখিনি ৱৰ্ক ফ'ৰ্চ চ'ৰ্চ কৰা হ'ব আৰু সেই ৱৰ্ক ফ'ৰ্চখিনি এতিয়া দাম বঢ়াই দিব নেকি যিহেতু লেবাৰ লাগিব লেবাৰৰ চাৰ্জ বাঢ়ি যাব নেকি মিস্ত্ৰীৰ চাৰ্জ বাঢ়ি যাব নেকি মেকানিকৰ চাৰ্জ প্লাম্বাৰৰ চাৰ্জ বাঢ়ি যাব নেকি তাৰে উপৰি অকল লেবাৰ শ্বৰ্টেজৰ কথাই নহয় ইয়াতে বিজনেছ সকলো বিজনেছ আমি দোকানবিলাক দেখিছোঁ পাটৰ কাপোৰৰ দোকান হওক ষ্টেচনাৰী যি হ'ল দোকানবিলাক বস্তুবিলাকতো নোহোৱা হৈ গৈছে এতিয়া সেই দোকানখনৰ হয়তো বহুত লোনো আছিলে এতিয়া ফ্ৰেছ ইনভেণ্টৰী এটা আকৌ আনা মানে গোটেই ফাইনেন্সিয়েল চিষ্টেমটো আৰু এতিয়া ফাৰ্মাৰ্ছখিনি লাইফ ষ্টক নোহোৱা হৈ গৈছে যি নতুন খেতি কৰিবলৈ লৈছে সেয়া নোহোৱা হৈ গৈছে ইৰিগেশ্যন যি চিষ্টেম আছিলে সেইবিলাক বেয়া হৈ গৈছে আহি থাকে এইবিলাক এই জেগাতো কঠীয়াৰ পৰা কাহিনীয়ে নাই যিবিলাক কঠীয়া দিলেও সেই জেগাত কঠীয়া পাৰিব কেনেকে সইল কোৱালিটি বেলেগ হৈ গৈছে ডেব্ৰিজ হৈ গৈছে গোটেই বেয়া হৈ গৈছে সেই সইল কোৱালিটি আকৌ আগৰ স্তৰলৈ এতিয়া শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে মোৰ মনত সকলো সমান অজান ফকীৰে কৈছিলে যে মোৰ মনত কোনো উচনিচ নহয় সকলো মানে ভেদভাৱ নাই গতিকে তেওঁলোকে যে সেই দুটা ষ্টেটমেণ্ট দিছিলে কাৰণ তাতেও ক'ৰবাত বিভাজন আছিলে সেইকাৰণে তেওঁলোকে সমিলমিল কৰিবলৈ চাইছিলে কিন্তু এতিয়া ডিজাষ্টাৰৰ সময় ডিজাষ্টাৰৰ সময়ত মানুহে মানৱতা নিজৰ পাৰ্চনেল আইডেণ্টিটিতকৈ বহুত ওপৰত হৈ যায় আমি এতিয়া পাৰ্চনেল আইডেণ্টিটিত আমি ফ'কাছেই কৰিব নালাগে আমি আজমল কোন আমি আদানী কোন আমি সেইবোৰ নহয় আমাৰ কমিউনিটিটোৱে চৰকাৰৰ পৰা কি পাইছে সেই দুখগ্ৰস্ত মানুহখিনিয়ে কেনেকৈ ৰিহেবিলিট হয় কেনেকৈ তেওঁলোকৰ জীৱনটো 50% হ'লেও আগৰ নিচিনা হয় সেইটোত আপোনালোকে ফ'কাছ কৰা হ'লে আমি আৰু সুখ পালোঁ হয় মানে মোৰ গাতে